আজি ঐতিহ্যমণ্ডিত বৰখালা আই ঠাকুৰানী থানত শ্ৰী শ্ৰী নাগ পঞ্চমী পূজা ৰাতিপুৱাৰ পৰা এতিয়ালৈকে অগণন ভক্তৰ সমাগমেৰে উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে। আমি আপোনালোকক পৰিৱেশ দেখুৱাই আছো। এয়া হৈছে নলবাৰী জিলাৰ বৰখালাৰ ঐতিহ্যমণ্ডিত আই ঠাকুৰানী থানত এনেদৰে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে শ্ৰী শ্ৰী নাগ পঞ্চমী পূজা। ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন স্মৃতি তৰ্পণ বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতে দেৱী পূজা আৰম্ভ কৰা হয় আৰু দিনৰ ভাগত অজাপালি প্ৰদৰ্শন কৰাৰ লগতে দুপৰীয়া বলিদান আৰু মহাশান্তি প্ৰদান কৰাৰ লগতে ৰাজহুৱা ভোগো বিতৰণ কৰা হয় আৰু সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছতে মহিলা নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা ৰুনুমি নাথে নাগাৰা নাম পৰিৱেশন কৰিব বুলি পূজা পৰিচালনা সমিতিৰ বিষয়ববীয়া গীতাৰ্থ প্ৰতীপ শৰ্মাই জানিবলৈ দিয়ে। এনেদৰে নাগ দেৱীৰ আশীষ বিচাৰি ৰাতিপুৱাৰ পৰা দুপৰীয়ালৈকে বিভিন্ন ঠাইৰ ভক্তৰ সমাগমে এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি কৰিছে ঐতিহ্যমণ্ডিত বৰখালাৰ আই ঠাকুৰানী থান প্ৰাংগণত। আমি আপোনালোকক পৰিৱেশ দেখুৱাই আছো। Ki munir ki sabame sabala আমাৰ এই নাগ পঞ্চমী পূজাখন এদিনীয়া কাৰ্যসূচীৰে সমাপ্ত কৰো আমি। গতিকে ৰাতিপুৱা আমাৰ কাৰ্যসূচীখিনি সম্পূৰ্ণ হ'ল। এতিয়া গধূলি 6:45 বজাত আমাৰ নাগৰা নাম আছে। নাগৰা নাম পাঠিকা হ'ল ৰুনুমি নাথ ৰাজবাৰী। তাৰ পিছত আমাৰ বেলেগ অনুষ্ঠান নাই। নাগৰা নামৰ পিছতে আমাৰ আজি কাৰ্যসূচী সমাপ্ত হ'ব। মোটামুটি 3000 মান হয়। শ্ৰী শ্ৰী নাগ পঞ্চমী পূজাভাগ আজি ৰাতিপুৱা ঠিক 8 বজাত আমাৰ আৰম্ভ হয়। ৰাতিপুৱা 8 বজাৰ লগে লগে আমাৰ এই পঞ্চমী নাগ পঞ্চমী পূজাৰ সভাপতি মাননীয় শ্ৰী আমাৰ অমৰেন্দ্ৰ শৰ্মাই পতাকা উত্তোলন কৰে আৰু তাৰ পিছতে 8:30 বজাত আমাৰ স্মৃতি তৰ্পণ অনুষ্ঠান কৰা হয়। স্মৃতি তৰ্পণ আমাৰ এই অঞ্চলৰ 204গৰাকী ব্যক্তিয়ে কৰে। তাৰ পিছতে আমাৰ বৃক্ষৰোপণ অনুষ্ঠান 9 বজাত। 9 বজাতো আমাৰ এই স্থানীয় 3জন কৃষকে বৃক্ষৰোপণ কৰে। এতিয়ালৈকে অনুষ্ঠান চলি আছে। এতিয়া ঠিক 11:30 বজাৰ পৰা আমাৰ মূল পূজা ভাগ আৰম্ভ হৈছে আৰু পূজাৰী হিচাপে মাননীয় উমেশ চন্দ্ৰ শৰ্মা আৰু তেখেতৰ সহকাৰী হিচাপে অৰ্থাৎ বিধিগতক মাননীয় শ্ৰীযুত হৰিদেৱ ভট্টাচাৰ্যৰ দ্বাৰা বৰ্তমান পূজা ভাগ চলি আছে। ইয়াত ৰাজহুৱা ভোগৰ ব্যৱস্থা আছে। যিমান ৰাজ্য হয় ইমানৰ কাৰণে ভোগৰ ব্যৱস্থা আমি প্ৰায় 3000 মানুহ আশা কৰিছো। বাহাৰঘাটৰ পৰা নয়ন শৰ্মা ৰিপোৰ্ট SJ নিউজ।